নৱজ্যোতি কছাৰী ছাত্ৰাবাসৰ পৰিচালনা সমিতিৰ সম্পাদক। আজি আমাৰ এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব। এই কাৰণে 1972 চনত প্ৰতিষ্ঠা হোৱা আমাৰ এই ছাত্ৰাবাসটি আজি 49 বৰ্ষ আজি হৈ দিলেহি। আজি আমি এদিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো আমি আয়োজন কৰিছোঁ। আজি আমাৰ পুৱা 9 বজাত আমাৰ পাতকাৰতন হ'ল। এই স্মৃতিতৰ্পণ আমি অনুষ্ঠান হোৱাৰ পিছতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আমি সমাপন কৰিলোঁ। তাৰপিছতে আমাৰ এটা খুব গুৰুত্বপূৰ্ণ এটা আমাৰ অনুষ্ঠান হৈছে এইটো অন্তৰংগ আলাপ। ইতিমধ্যে এই অনুষ্ঠানটো চলি আছে আৰু এই অনুষ্ঠানটো আমাৰ 1972 চনত যিসকল ছাত্ৰই ইয়াত অধ্যয়ন কৰিছিলে সেই ছাত্ৰসকলে আজি আহি তেখেতলোকৰ নিজৰ নিজৰ অনুভৱ ইয়াত ব্যক্ত কৰিছে। আৰু আমাৰ এই অন্তৰংগ আলাপ অনুষ্ঠানৰ পিছতে আমি এখনি মুকলি সভা হ'ব। সভাত আমি ইতিমধ্যে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন আমি স্মৃতিগ্ৰন্থ আমি ইতিমধ্যে প্ৰকাশ কৰিবৰ কাৰণে লৈছোঁ। গতিকে এই স্মৃতিগ্ৰন্থখন এই মুকলি সভাতে অনুষ্ঠান হ'ব। আৰু আমাৰ সোণাপুৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালদেৱে ইতিমধ্যে অলপ পিছতে ইয়াতে মূল তোৰণখন আমাৰ আধাৰশিলাত স্থাপন কৰিব। গতিকে আজি এটা খুব ভাল লাগিছে। সকলোৱে আমি লগ পাইছোঁ। আমি অতীতৰ যিবিলাক আমাৰ ছাত্ৰ সেই ছাত্ৰসকলক আমি আজি লগ পাবলৈ সক্ষম হৈছোঁ। নতুন প্ৰজন্মৰ লগত আমি মত বিনিময় হৈছোঁ। গতিকে এনেদৰে আজি কাৰ্যসূচী চলি আছে। এনেই মেইন উদ্দেশ্যটো কি? মেইন উদ্দেশ্য হ'ল কি যে এই ছাত্ৰাবাসটো আমাৰ যিহেতু আজি 50টা বছৰত ভৰি দিলে, গতিকে 50টা বছৰত ভৰি দিয়া উপলক্ষে আজি আমাৰ এটা সোণোৱাল জনগোষ্ঠীটো এটা আমাৰ যিহেতু এটা মেৰুদণ্ড চব বুলি কৈছোঁ। ইয়াত আমাৰ যিমানবিলাক আমাৰ ছাত্ৰই ইয়াত থাকি পঢ়ি গ'ল আৰু আজি নিজকে প্ৰতিষ্ঠা লাভ কৰিছে, সকলোকে আমি চাকৰি কৰ্মৰতাই হওক বা নিবনুৱাসকলে সকলো আমি একেলগে গোট খাই এসাঁজ ভাত খাবৰ কাৰণে আমি ঠিক ঠাক কৰিছোঁ আৰু খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে এটা গেট টুগেডাৰ বুলিও আমি এটা নামাকৰণ কৰিছোঁ।